পোহৰলৈ আহিছে এগৰাকী মহাপ্ৰবঞ্চকৰ মহাপ্ৰবঞ্চনাৰ আখ্যান। মহাপ্ৰবঞ্চক ৰূপত ইন্তাজুল হক ওৰফে নিপু শইকীয়া। GMCHৰ চিকিৎসক হিচাপে পৰিচয় দি জিলাই জিলাই চাকৰিৰ বজাৰ মেলিছে এইগৰাকী ভুৱা ডক্টৰ নিপু শইকীয়াই। ভুৱা চিকিৎসক নিপু শইকীয়াই নলবাৰী জিলাৰ মোকালমোৱাৰ এগৰাকী যুৱতীক দিছিল শিক্ষকৰ চাকৰি। পিতৃৰ মৰমৰ পৰা বিচ্ছেদিত যুৱতীগৰাকী মোমায়েকৰ ঘৰতে আশ্ৰয় লৈ ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা মাতৃৰ দুখ যন্ত্ৰণা দেখি অহা যুৱতীগৰাকীয়ে চাকৰি লাভ কৰি জীৱনৰ ৰঙীন সপোন দেখিছিল। ভুৱা MBBS নিপু শইকীয়াই এপইণ্টমেণ্ট লেটাৰ দিছিল হোৱাটছআপতে। এজনীয়া শিক্ষকেৰে পাঠদান কৰি থকা নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ তদানীন্তন প্ৰধানিক্ষক দীনেশ ডেকাই পাঠদান কৰাৰ সুযোগ দিছিল যুৱতীগৰাকীক। কিন্তু প্ৰবঞ্চক নিপু শইকীয়াই নিযুক্তি পত্ৰৰ হাৰ্ড কপি দিয়া নাছিল যুৱতীগৰাকীক। সেয়েহে প্ৰায় 1.5 মাহ পাঠদান কৰাৰ পিছতেই অব্যাহতি লৈছিল যুৱতীগৰাকীয়ে। ইফালে এইগৰাকী নিপু শইকীয়াই চাকৰি প্ৰত্যাশী যুৱক যুৱতীক আশ্বস্ত কৰিবলৈ উলিয়াই লৈছিল ভুৱা অৰ্ডাৰ লেটাৰ আৰু বিজ্ঞাপন। ভুৱা নথিপত্ৰত নাম আৰু ফটো ব্যৱহাৰ কৰিছিল জনৈক ৰিণিকী গাৰ্গী নামৰ এগৰাকী শিক্ষা বিষয়াৰ। পিছে কোন এইগৰাকী ৰিণিকী গাৰ্গী? নিপু শইকীয়াৰ লগত এইগৰাকী মহিলাৰ কি সম্পৰ্ক? ইয়াৰ বাবে নিপু শইকীয়াক জেৰা কৰিলেহে পোহৰলৈ আহিব সবিশেষ। ইমানতে শেষ হোৱা নাই নিপু শইকীয়াৰ আখ্যান। GMCHত চাকৰি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে খানাপাৰাৰ এগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছিল 98,000 টকা। শেৱালী বৈশ্য ওৰফে নিশা নামৰ মহিলাগৰাকীৰ পুত্ৰ হৰদীপ সিঙৰ মন্তব্য শুনক এয়া। কেৱল এয়াই নহয়, হাজো আৰক্ষী থানাৰ অন্তৰ্গত ডামপুৰৰ এইগৰাকী নিপু শইকীয়াৰ আৰু আছে বহু কুকীৰ্তি। পচৰীয়া, মানাহকুছি, আলিকাষ, পাকৰকোনা আদি অঞ্চলৰ কেইবাগৰাকীও যুৱতীৰ পৰা 12,000ৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছে এইগৰাকী প্ৰবঞ্চক নিপু শইকীয়াই। এতিয়া প্ৰশ্ন হৈছে, মুখ্যমন্ত্ৰীয়ে নিকা আৰু স্বচ্ছভাৱে লাখ লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়াৰ সময়তে চাকৰিৰ নামত চলি আছে নেকি বৃহৎ কলা বজাৰ? নিপু শইকীয়াৰ লগত আছে নেকি কোনো চৰকাৰী বৰমূৰীয়াৰ হলিগলি? নে আছে নেকি ইয়াৰ পিছত কোনোবা বৃহৎ নেক্সাছ? আমি অধিক তদন্ত কৰি প্ৰচাৰ কৰিম এই সন্দৰ্ভত পৰৱৰ্তী প্ৰতিবেদন। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।